সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটো অকমান বিশেষ হ'ব যিহেতুকে হেলথৰ আমাৰ 12 তাৰিখে এটা এক্সাম হৈ গ'ল, আমাৰ টেকনিকেল এক্সাম। যদিও আমাৰ টেকনিকেলৰ আছিলে, আমি এনেকুৱা নহয় যে সেইখন একদম ইগনোৰ কৰিম। টেকনিকেল এক্সামৰ কুৱেশ্যন আৰু নন টেকনিকেলৰ কুৱেশ্যনৰ মাজত বহুত বেছি ডিফাৰেন্স থকা দেখা নাযায়। ক'বলৈ গ'লে অকনমান নন টেকনিকেলৰ কুৱেশ্যন বিলাক ইজি বা মোষ্ট প্ৰবাবলি অলমোষ্ট সেম লেভেলৰে অহা দেখা যায়। তো আমি তাৰ যিখিনি কুৱেশ্যন আহি গ'ল সেই কুৱেশ্যন খিনি চাই পেলাই অকনমান এজিউম কৰিব লাগিব যে নেক্সট এক্সামত যিটোলৈকে একদম বেছি দিন নাই, আশা কৰিছো সকলোৱে ধুনীয়াকৈ পঢ়ি আছা, একদম ধুনীয়াকৈ পঢ়ি থকা এক্সাম ভালেই হ'ব। হেলথৰ এক্সামত তো চাগে তোমালোকে গম পোৱা লাষ্ট ইয়াৰৰ কাট অফৰ কথা 90 তো ওপৰত আছিলে ন। জেনেৰেলৰ কাট অফ আছিলে 96 সামথিং, 96 94 এনেকুৱা আছিলে বা তাতকৈ বেছি আছিলে। তো এইটো বহুত ডাঙৰ কথা, বহুত টাফ যেন লাগিব পাৰে তোমালোকৰ, কিন্তু তেনেকুৱা নহয়। পেপাৰখনৰ লেভেলটো খুব ইজি থাকে। চ' ডেট কি হয়, তোমাৰ ক'ব গ'লে 98 100 পাবই লাগে। এইখন পেপাৰ যোনে অকনমান চিৰিয়াছলি 2 মাহ পঢ়িছে, মেক্সিমাম ষ্টুডেণ্টে তাত সেইখিনি মাৰ্কটো স্ক'ৰ কৰিবই। তোমালোকে নিজেই এক্সামৰ পেপাৰখন এটেণ্ড কৰিলে এবাৰ গম পাবা। এনেকুৱাও হ'ব পাৰে যে এইবাৰ পেটাৰ্ণ বিলাক যিহেতুকে চবৰে চেঞ্জ হৈ আছে, এইবাৰ অকনমান লেভেলটো হাইও হ'ব পাৰে। কিন্তু আমি সেইবিলাক বেছি চিন্তা নকৰো। আমাৰ কাৰণে বৰ্তমান গ'ল থাকিব ভালদৰে পেপাৰখন চাব লাগে 12 তাৰিখৰ, আৰু তাৰ পৰা এনালাইজ কৰিব লাগে যে কেনেকুৱা লেভেলত কুৱেশ্যন আহিছে, আমাৰ প্ৰিপাৰেশ্যন কিমানখিনি আগুৱাই আছে, হয় নে নাই। অ'কে, তো ষ্টাৰ্ট কৰিছো ক্লাছটো। একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে এইটো কুৱেশ্যন আমাৰ এক্সামত আহিছিল। ক'বলৈ গ'লে খুব ইজি কুৱেশ্যন আছিলে, জাষ্ট ভালদৰে পঢ়িব লাগে। ঠিক আছে, কুৱেশ্যন খিনি ইংলিছতে আছিলে। তো কুৱেশ্যনটো আছিলে 20 students of class 10 took part in a mathematics quiz. এখন স্কুলৰ, এখন বিদ্যালয়ৰ 20 জন ছাত্ৰই, 20 জন ছাত্ৰ ক্লাছ 10ৰ, এখন বিদ্যালয়ৰ 20 জন ছাত্ৰ ক্লাছ 10ৰ কি কৰিছে, ইহঁতে এটা কুইজত, গণিতৰ কুইজত অংশগ্ৰহণ কৰিছে। ঠিক আছে, গণিতৰ কুইজত অংশগ্ৰহণ কৰিছে আৰু কৈছে the number of girls, ছোৱালীৰ সংখ্যা 14 more than the number of boys. মানে সেই ক্লাছৰুমটোত, ক্লাছ 10ৰ যিটো ক্লাছৰুম আছে, সেই ক্লাছৰুমটোত যিমান আছে ল'ৰা, সেই ল'ৰাৰ সংখ্যাতকৈ ছোৱালীৰ সংখ্যা, ল'ৰাৰ সংখ্যাতকৈ ছোৱালীৰ সংখ্যা 14 বেছি। 14 more than the number of boys. তো মই ধৰি লৈছো যে ল'ৰাৰ সংখ্যা আছিলে 20, ঠিক আছে, ল'ৰাৰ সংখ্যা আছিলে বয়, ঠিক আছে, বি বুলি ধৰিলো। ল'ৰাৰ সংখ্যা যদি বি হয়, ছোৱালীৰ সংখ্যা কিমান হ'ব, 14 প্লাছ বি। আৰু গোটেই ক্লাছটোৰ মানুহ কিমান আছিলে, গোটেই ক্লাছটোত 20 জন। ইয়াতে কৈয়ে দিছে 20 জন আছিলে গোটেই ক্লাছটোৰ মানুহ, মানে এইখিনি 20ৰ সমান নহয় জানো। এতিয়া এইটো যদি আমি সলভ কৰিব ট্ৰাই কৰো, আমি কি দেখিম, টুৱাইচ বি ইজ ইকুৱেল কিমান হ'ব, 14 টো এইপিনে গুচি গ'লে 20 মাইনাছ 14, হয় নে নাই। তো বি ইকুৱেল আমাৰ এনসাৰটো ডাইৰেক্টলি আহি গ'ল 3। তো আমাৰ কুৱেশ্যনত কি কৈছে, আমাক কৈছে দেন হোৱাট ইজ দ্য নাম্বাৰ অফ বয়জ who took part in the quiz. কুইজত কিমানজন ল'ৰাই অংশগ্ৰহণ কৰিছিল। তো কাৰেক্ট এনসাৰ কিমান আহি গ'ল, 3 জন। 3 জন ল'ৰাই কুইজত অংশগ্ৰহণ কৰিছে। তো ক'বলৈ কুৱেশ্যনটো খুব ইজি আছিলে, ভালদৰে পঢ়িব লাগে। আমাক কৈছিলে 20 জন ল'ৰা আছে, আমাক কৈছিলে যে ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাতকৈ 14 জন বেছি। তো ছোৱালীৰ সংখ্যাটো কি হয়, এইটো হৈছে ছোৱালীৰ সংখ্যা, এইটো হৈছে ল'ৰাৰ সংখ্যা। ল'ৰাৰ সংখ্যাতকৈ 14 জন বেছি মানে 14 প্লাছ বি। তো এইখিনি আমি সলভ কৰি দিলে এনসাৰটো লগে লগে আহি গ'ল। আশা কৰো এইটো কুৱেশ্যন সকলোৱে কৰিব পাৰিলা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন তোমালোকে কি কৰিবা, ভিডিঅ'টো পজ কৰিবা, দেন তোমালোকে ট্ৰাই কৰিবা। যদি তোমালোকে মোৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ক্লাছটো চাইছা, তেতিয়াহ'লে এনসাৰ তোমালোকৰ এইখিনি মান টাইমলৈকে আহিয়ে গৈছে। কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যিটো ক্লাছ মই কৰাই থৈ দিছো, সেই ক্লাছটোৰ পৰা তোমালোকে এনসাৰ উলিয়াবলৈ তোমালোকৰ কিমান টাইম লাগিব, বেছি টাইম নালাগে। আৰু এই ইকুৱেশ্যন দুটা সলভ কৰিবলৈ এনেও বেছি টাইম নালাগে। দুটা ইকুৱেশ্যন দিয়া আছে আমাক, এটা দিয়া আছে 2x, মাজত মই লিখি দিছো 2x plus y is equal 23, আৰু এটা কি আছে x minus y is equal 4। এইটো কুৱেশ্যন কৰাৰ তো ধেৰ টেকনিক ওলাব। তোমালোকে ইয়াতে আমাৰ যোনটো কি আছিলে, মই নামটো পাহৰি গলো, ৰিপ্লেচমেন্ট কনচেপ্টটো লগাব পাৰা, ৰিপ্লেচমেন্ট থিওৰেম লগাই পেলাই তোমালোকে সলভ কৰিব পাৰা। বাকি তোমালোকে ইয়াতে ডাইৰেক্টলিও কৰিব পাৰিবা। কেনেকৈ, x minus y ইকুৱেল আছিলে 4 ন, আমি এই দুটা যোগ কৰিব লাগে, চিম্পলি এই দুইটা বস্তু যোগ কৰি দিয়া। কিমান হ'ব, 2x plus x 3x, y plus y minus y কাট খাই যাব ন, 23 আৰু 4 যোগ কৰিলে কিমান হ'ব, 4 3 7, তো 27। তো x ইকুৱেল কিমান আহি গ'ল, 3 ৰে কাটি দিয়া, 9 3 গুণ 27, তো x ৰ মানটো আহি গ'ল 9। তো x ৰ মানটো যদি ইয়াতে বহাই দিও 9 minus y equal 4, ইয়াৰে পৰা আমি কি পাম, y equal কিমান আহি যাব 9 minus 4, 9 minus 4, 9 minus 4 কৰিলে আমি কি পাম, ইয়াতে 9 minus 4 কৰিলে আমাৰ আহিব 5, অৰ্থাৎ x আৰু y ভ্যালু আহি গ'ল। তো x and y কিমান আহিব, x আৰু y আহিব 9 আৰু 4 নে 5 আহিছে ন, 9 আৰু 5 হৈ গ'ল। ঠিক আছে, 9 আৰু 5 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল, লিনিয়াৰ ইকুৱেশ্যনৰ এনসাৰ আহি গ'ল। খুব ইজি কুৱেশ্যন আছিলে এইটো, ডাইৰেক্টলি আমাৰ ওলাই আছিলে এনসাৰটো। নেক্সট কুৱেশ্যন আছিলে এইটো কুৱেশ্যন, এইটো আছিলে সিম্পলিফিকেশনৰ কুৱেশ্যন। আশা কৰো ভালদৰে দেখি আছা সকলোৱে। এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিম,
তোমালোকে জাস্ট পডমাছ ৰুলটো ফলো কৰিব লাগে ইয়াতে যদি চোৱা গোটেইকেইটা আমাৰ কি আছে গোটেইকেইটা আমাৰ মাজৰ প্লাছ চিন আছে প্লাছ চিম্বল আছে মানে বেছি চিন্তা কৰিব লগা নাই খুব ইজি ডাইৰেক্টলি তোমালোকে প্ৰথমতে এটা কামো কৰিব পাৰা যে 7 11 21 আৰু 22 এই গোটেইকেইটাৰ এলচিএম লৈ দিয়া ঠিক আছে এলচিএম লৈ দিয়া বা তোমালোকে এটা কাম কৰিব পাৰা যে প্ৰথমতে প্লাছ কৰি লোৱা 3/7 আৰু 5/22 ঠিক আছে মই এবাৰ কুৱেশ্যনটো চাই লওঁ বাৰু কনফাৰ্ম কৰি লওঁ এইটোৱে নে বেলেগ কিবা আছিলে কাৰেক্ট এইটোৱে কুৱেশ্যন আছিলে তো আমি প্ৰথমতে এলচিএমটো লৈ লওঁ এলচিএম লৈ পেলাই মই অপশ্যন কেইটা দিয়া নাই কাৰণ এইকেইটা ভগ্নাংশ কেইটা অপশ্যন দিলে বৰ্ডখন গোটেই লেখা হৈ যায় তো ইয়াতে যদি আমি এলচিএমটো ওলাবলৈ চাওঁ কি ওলাব 7 আছে 11 আছে 7 আছে 11 আছে দেন কিমান আছে 7 11 21 আৰু 22 আছে এই গোটেইকেইটাৰ যদি আমি এলচিএম চাওঁ কিমান আহিব 7ৰে কাটি দিয়া 7 1 গুণ 7 11 হৈ গ'ল 7 3 গুণ 21 এটা হৈ গ'ল 22 ইয়াতে যদি আমি 11ৰে কাটি দিওঁ 11ৰে কিমান বাৰ যাব 1 থাকি গ'ল এবাৰ আহি গ'ল 3 থাকি গ'ল 11 2 গুণ 22 আৰু যাব জানো নাযায় ন তই গোটেইখিনি পূৰণ কৰা 11 7 গুণ 77 77 ইয়াতে কিমান আহিব 3 2 গুণ 6 6 পূৰণ কৰিলে 6 7 গুণ 42 2 4 6 7 গুণ 42 4 কিমান হ'ব 46 তো 462 আমাৰ আহি গ'ল এলচিএম তো আমি সিম্পলি ইয়াতে এইখিনি সলভ কৰাৰ কাৰণে প্ৰথমতে এলচিএম টো তলত লিখি ললো 462 দেন ওপৰত কি লিখিম সো 7ৰ লগত কি পূৰণ কৰিলে 462 আহে কোৱাচোন 7ৰ লগত কি পূৰণ কৰিম 7ৰ লগত 11 3 গুণ 33 গুণ 66 পূৰণ কৰিব লাগে তো 66 পূৰণ 3 66 into 3 হ'ব আমাৰ এইখিনিত দেন আমি প্লাস দিলো ইয়াতে 11ৰ লগত কি পূৰণ কৰিলে আহিব প্লাস বাৰু নাহে ইয়াতে মাইনাস আহিব ন ইয়াতে মাইনাস চিন আছে ন তো মাইনাস আহিব মাইনাস আহি গ'ল 11ৰ লগত কি পূৰণ কৰিলে 462 আহে তো ইয়াতে চাই লোৱা 11ৰ লগত কি পূৰণ কৰিম 3 2 গুণ 6 6 7 গুণ 42 42 পূৰণ কৰিম তো 6 into 42 আহিব দেন আমাৰ কি আহিব আকৌ মাইনাস চিম্বল আহিব দেন 21ৰ লগত কি পূৰণ কৰিলে 62 22 পূৰণ কৰিব লাগিব তো আমি ইয়াতে কি লিখিম ইয়াতে লিখিম আমি 22 পূৰণ 8 তাৰপিছত আমি কি দিম প্লাস 22ৰ লগত কি পূৰণ কৰিম 21 মানে 5 পূৰণ 21 হৈ গ'ল এতিয়া এইখিনি তোমালোকে সিম্পলিফাই কৰিব লাগে দ্যাটস ইট তোমালোকে কাৰেক্ট আনসাৰটো পাই যাবা আৰু ইয়াৰে যদি আমি অলপমান আৰু চাও ভালদৰে কুৱেশ্যনটো চাগে মোষ্ট প্ৰবলি অপচনৰ মাত্ৰ এটা অপচনৰ যিটো তলত আছিলে ডিনোমিনেটৰটো 462 আছিলে মাত্ৰ এটা অপচন এনেকুৱা আছিলে য'ত হৰটো 462 আছিল বাকি কেইটাত নাই তো তাৰে পৰা তোমালোকে ডাইৰেক্টলি এনসাৰ দিব পাৰিলা হেতেন ইমান সলভে কৰিব নালাগে স্টিল আমি যদি সলভ কৰিবলৈ চাও নিশ্চয় আমাৰ কাৰেক্ট এনসাৰটো আহিব ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আমাক কি দিছে perimeter of a rectangular garden whose length is 4 meter more than its wide আমাক এটা rectangular plot এটাৰ কথা কৈছে এইটো হৈছে rectangular plot ইয়াতে আমাক কি কৈছে perimeter of a rectangular garden এখন perimeter কৈছে এখন rectangular garden whose length ইয়াৰে যোনটো length আছে এই lengthটো breadthতকৈ breadth যোনটো আছে breadthতকৈ 4 মিটাৰ বেছি মানে breadth plus 4 পৰিসীমাটো হৈছে পৰিসীমাটো কৈছে আমাক এখন আমাৰ ৰেক্টেংগুলাৰ প্লট এটা দৈৰ্ঘ্যটো যিটো দিশ আছে এই যোনটো লেন্থ আছে এই লেন্থটো কি 4 মিটাৰ বেছি কাটকৈ ব্ৰেথ মোৰ দেন হোৱাইট মানে ব্ৰেথতকৈ প্ৰস্থতকৈ দিশটো 4 মিটাৰ বেছি তো আমি দিশও গম পাই গলো প্ৰস্থও গম পাই গলো ইহঁতৰ পেৰিমিটাৰ কিমান কৈছে পেৰিমিটাৰ হৈছে 72 মানে পৰিসীমা পেৰিমিটাৰ আমাক দিয়া আছে 72 আৰু পেৰিমিটাৰ কেনেকৈ উলিয়াই পেৰিমিটাৰ উলিওৱাৰ কাৰণে আমি কি কৰো গোটেইকেইটা সাইড যোগ কৰো নে নাই গোটেইকেইটা সাইড তো এইটো হ'ব বি এইটো হ'ব বি প্লাস 4 গোটেইকেইটা যোগ কৰিলে কি হ'ব বি 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 চাৰিটা বি আছে মানে 4b চাৰিটা বি আছে 4b প্লাস কিমান হ'ব দুটা 4 আছে 4 4 কিমান 8 ইজ ইকুৱেল কিমান হ'ব ইজ ইকুৱেল আমাৰ ইয়াতে আহিব 72 তো এইখিনি আমি সলভ কৰি দি পেলাই ইয়াৰ পৰা ডাইৰেক্টলি 4b ইজ ইকুৱেল 72 ৰ পৰা 8 গলে কিমান থাকিব 64 থাকিব ন 6 7 8 64 থাকিব 4 ৰে এইটো কাটিলে b ইকুৱেল 16 আহি গ'ল আমাৰ ব্ৰেথ তো প্ৰস্থ আহি গ'ল আমাৰ কিমান ইয়াতে আমি ক'ব পাৰিম যে এই যোনটো ৰেক্টেংগল আছে ইয়াৰে প্ৰস্থ হৈছে 16 তো 16 প্লাস 4 কিমান হ'ব 20 আহি যাব আমাৰ লেন্থ আহি গ'ল 20 প্ৰস্থ আহি গ'ল কিমান 16 আমাক কি উলিয়াব দিছে ইয়াতে হোৱাট ইজ দ্য লেন্থ অফ দ্য গাৰ্ডেন লেন্থ কিমান হ'ল 20 তো 20 সেন্টিমিটাৰ হ'ব নে মিটাৰ তো 20 মিটাৰ আহি যাব আমাৰ কাৰেক্ট এনসাৰ লেন্থ ঠিক আছে লেন্থ আহি গ'ল 20 মিটাৰ খুব ইজি কুৱেশ্যন আছিলে এইটো পেৰিমিটাৰ দিয়া আছে আমাক দিশ আৰু প্ৰস্থৰ এটা ৰিলেশন দিয়া আছে তো তাৰে পৰা আমাক কি উলিয়াব দিছে সিম্পলি তাৰ দিশটো উলিয়াব দিছে ওকে নাও নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আৰু কি কৈছে এটা আমাক কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটস উলিয়াব দিছে ৰুটস কেনেকৈ উলিয়ায় ৰুটস উলিওৱাৰ টেকনিক কি আছিলে 2x² ৰুটস উলিওৱাৰ টেকনিকটো ধেৰ আছিলে তাৰ ভিতৰত এটা শৰ্ট ট্ৰিক আছিলে তা কি আছিলে এটা লং টেকনিক আছিলে হয় না আমি যদি ইয়াতে যদি শৰ্ট ট্ৰিকটোৰ ফালে যাও শৰ্ট ট্ৰিকটো কেনেকৈ কাম কৰে শৰ্ট ট্ৰিকটোৰ এনসাৰ উলিয়াবলৈ হলে প্ৰথমতে আমি চাও চিৰ আগত কি সিম্বল আছে চিৰ আগত আছে প্লাস
মানে আমাৰ যি দুটা এনসাৰ আহিব সেই এনসাৰ দুটা কি হ'ব সেম সাইন মানে ইয়াতে যোগ থাকিলে ইয়াতেও যোগ ইয়াতে বিয়োগ থাকিলে ইয়াতেও বিয়োগ ঠিক আছে আমাৰ ইয়াতে প্লাস আছে ন মানে দুইটাতে সেম সাইন থাকিব নেক্সট ইয়াতে কি সিম্বল আছে bx ৰ আগত আছে মাইনাস মানে ইয়াতে এনসাৰ দুটা কি হ'ব এনসাৰ দুইটাই আমাৰ প্লাস আহিব ঠিক আছে ইয়াৰে অপোজিট আহে ন ইয়াতে যদি মাইনাস থাকে ইয়াতে প্লাস আহে যিসকল ষ্টুডেণ্টে ধৰি লোৱা এতিয়ালৈকে বুজি পোৱা নাই তোমালোকে চিন্তা কৰিব নালাগে তুমি কোৰ্স আৰম্ভ কৰা নাই নহয় হয় না আমি আজি জাস্ট পেপাৰখনে সলভ কৰি আছো এটা তোমালোকে জাস্ট আইডিয়াটো লগোৱা যে এইটো কুৱেশ্যন ইমান ইজিলি হয় তো আমিও পাৰিম ন নিশ্চয় পাৰিবা তোমালোকক আজি যিহেতু আমি কনসেপ্টৰ ফালে বেছি যোৱা নাই অবভিয়াসলি অলপমান টান লাগিব মই এইটো কৰাই দিম বেসিক মেথডত কৰিলে নিশ্চয় বুজি পাবা কিন্তু এইটো মেথডত হয়তো ডাইৰেক্টলি বুজি নাপাবও পাৰা ইয়াতে প্লাস থাকিলে আমি গম পাম এই দুইটাতে সেম সাইন হ'ব এৰে মাইনাস থাকিলে আমি গম পাম তাৰে অপোজিট মাইনাসৰ অপোজিট কি প্লাস হ'ব দুইটা প্লাস দেন কি কৰিম 3 আৰু 2 টো পূৰণ কৰি লোৱা 3 2 গুণ কিমান 3 2 গুণ 6 এটা 6 টো আমি এনেকুৱা দুটা সংখ্যা ভাঙিম যাতে ইয়াৰে যোগফল কিমান হয় যোগফল বা বিয়োগফল 5 হয় তো আমি যদি চাও 6 কেনেকৈ ভাঙিব পাৰিম 3 পূৰণ 2 আৰু ইহত দুটাক যোগ কৰিলে কি হ'ব 3 আৰু 2 যোগ কৰিলে 5 হ'ব ঠিক আছে 3 আৰু 2 যোগ কৰিলে কি হ'ব 5 হ'ব তো মই লিখিলো ইয়াতে হল 3 ইয়াতে হল 2 কিন্তু এইটো এনসাৰ জানো নহয় আমি ইয়াতে দেখি আছো x স্কয়াৰৰ কাষতো কোনোবা এটা আছে তো x স্কয়াৰৰ কাষত যিটো সংখ্যা আছে এইটোৰে হৰণো কৰিব লাগিব x স্কয়াৰৰ কাষত যোনটো সংখ্যা আছে এইটোৰে হৰণ তো 2 ৰে 2 হৰণ কৰিলে কি হ'ব এইটো 1 আহি যাব মানে কাৰেক্ট এনসাৰটো আমাৰ আহি যাব ইয়াতে আহি গল 1 ইয়াতে আহি গল 1 প্লাস 1 আৰু ইয়াতে প্লাস 3/2 তো অপচনত আমাৰ যিটো যত এই দুটা এনসাৰ আছিল সেইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এইটো হল আমাৰ ট্ৰিকি মেথড যোনটো বুজি পালে 30 সেকেন্ড বা 15 সেকেন্ডৰ ভিতৰত এনসাৰ আহে যিসকলে ধৰি লোৱা এইটো মেথড নাজানা তোমালোকে কি কৰিবা প্ৰথমতে এইটো আৰু এইটো পূৰণ 3 2 গুণ 6 তাৰপিছত এইটো ব্ৰেকডাউন কৰিম ন আমি লিখিম ইয়াতে টুৱাইস x স্কয়াৰ মাইনাস 2x মাইনাস 3x প্লাস 3 ইকুৱেল 0 তাৰপিছত আমি এইটো আকৌ ব্ৰেকডাউন কৰিম কেনেকে 2x এটা কমন লৈ দিম দেন পাম x প্লাস x মাইনাস 1 আহিব দেন ইয়াতে মাইনাস 1 এটা কমন লৈ দিম মাইনাস 1 এটা কমন লৈ দিলে কি আহিব x মাইনাস 1 আহিব ইয়াতে ইকুৱেল 0 তাৰপিছত এইখিনি সলভ কৰিলে দেখিম 2x মাইনাস সৰি দে ইয়াতে 1 নহয় 3 কমন আহিব ন 3 কমন আহিব 2x মাইনাস 3 আৰু হোল ইনটু ইয়াতে আহিব x মাইনাস 1 ইকুৱেল 0 এতিয়া এইখিনিৰ পৰা যদি আমি এনসাৰ উলিয়াবলৈ ট্ৰাই কৰো আমি লিখিব পাৰিম 2x মাইনাস 3 ইকুৱেল 0 2x ইকুৱেল 3 x ইকুৱেল কিমান আহি গল 3/2 তাৰপিছত আমি লিখিব পাৰিম x মাইনাস 1 ইকুৱেল 0 x ইকুৱেল কিমান আহি গল 1 আহি গল তো আমি এইটো মেথডত ইজিলি এনসাৰ উলিয়াব পাৰিম ঠিক আছে এইটো এটা এনসাৰ আহি গল আৰু এইটো এটা আমাৰ এনসাৰ আহি গল x ইকুৱেল 1 আৰু 3/2 তো এইটো মেথডতো কৰিব পাৰা তোমালোকে এইটো শৰ্ট ট্ৰিক আছিল আমাৰ ট্ৰিকতো আমি কৰিব পাৰিম তো চিন্তা কৰিব লগা নাই আমি এক্সামৰ আগত এইবিলাক ধুনীয়াকৈ কৰিম আৰু অলৰেডি আমি টেটৰ কাৰণে এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আমি ক্লাছ এটা কৰিছো তাতো তোমালোকে চালে এইটো বুজি পায়ে যাবা হা নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন এৰে কি কৈছে ইন এ ট্ৰায়াঙ্গেলৰ কথা কৈছে two of its angles are 70 degree and 30 degree দুটা এংগেলৰ কথা কৈছে এটা এংগল 70 degree and 30 degree what is the measure of its third angle কি কুৱেশ্যন হল এইটো এনেকুৱা কুৱেশ্যন হল নেকি আমি সকলোৱে জানো এটা ত্ৰিভুজৰ যদি দুটা কোণৰ ভ্যালু আমাক দিয়া থাকে আমি থাৰ্ড এংগলটো ইজিলি উলিয়াব পাৰো কিয় কাৰণ এই গোটেইকেইটাৰ সামটো কিমান হয় 180 ডিগ্ৰী 180 ডিগ্ৰী হৈছে গোটেইকেইটা যোগফল দুটা কোণৰ মান কিমান 70 ডিগ্ৰী প্লাস 30 ডিগ্ৰী থাৰ্ড কোণটো মই কৈ দিলো x ডিগ্ৰী এইখিনি যদি আমি সলভ কৰো x ডিগ্ৰী ইকুৱেল কিমান আহিব 180 ডিগ্ৰী মাইনাস 100 ডিগ্ৰী অৰ্থাৎ 80 ডিগ্ৰী আমাৰ কাৰেক্ট এনসাৰ আহি গল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন খুব ট্ৰিকি আছিলে চাগে মেক্সিমাম মতে কিন্তু এইটো খুব ইজি কুৱেশ্যন আছিলে এটা কৈছে 1 + tan স্কয়াৰ a ডিভাইডেড বাই 1 + cos স্কয়াৰ a মই অলৰেডি তোমালোকক কৈয়ে থৈ দিছিলো যে ইয়াতে তিনটা ফৰ্মুলা ইম্পৰ্টেন্ট থাকে এটা হল 1 + tan স্কয়াৰ থিটা ইজ ইকুৱেল sec স্কয়াৰ থিটা ঠিক আছে তাৰপিছত আছিলে 1 + cot স্কয়াৰ থিটা 1 + cot স্কয়াৰ থিটা ইজ ইকুৱেল আহিব cosec স্কয়াৰ থিটা এই ফৰ্মুলা কেইটা আমি জানিবই লাগে 1 + cot স্কয়াৰ থিটা ইজ ইকুৱেল আহিব cosec স্কয়াৰ থিটা আৰু লগতে ইম্পৰ্টেন্ট ফৰ্মুলা এটা আছিলে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল 1 এই তিনিটা ফৰ্মুলা যদি তোমালোকে জানা তেতিয়াহলে ট্ৰিগনোমেট্ৰিৰ যিকোনো কুৱেশ্যন নাহক কিয় আমি কৰিবলৈ মানে একদম প্ৰস্তুত আৰু এতিয়া ইয়াৰে যদি চাও 1 + tan স্কয়াৰ a দিয়া আছে তো ইয়াৰে জায়গাত কি লিখিব পাৰিম এইটো সব ফৰ্মুলা তো আমি লিখিব পাৰিম sec স্কয়াৰ a 1 + cot স্কয়াৰ a ইয়াৰে জায়গাত কি লিখিব পাৰিম cosec স্কয়াৰ a আৰু এইখিনি যদি তোমালোকে লিখিব জানিলা তেতিয়াহলে আৰু চিন্তা কৰিব লগা নাই আমি স্কয়াৰটো কমনো ল'ব পাৰিম স্কয়াৰটো কমন লৈ পেলাই sec a মানে কি sec a মানে হৈছে 1/cos a sec মানে হৈছে 1/cos a আৰু ব্ৰেকেটৰ বাহিৰত মই ওপৰত লিখি দিলো স্কয়াৰ আৰু cosec a মানে কি cosec a মানে হৈছে 1/sin a ঠিক আছে 1/sin a
মই স্কুৱেৰটো কমন লৈ দিছো এতিয়া তোমালোকে দেখিলা 1/cos আৰু 1/sin sin a টো ওপৰত গুচি গলে কি হ'ব sin a টো ওপৰত গুচি গলে আহিব sin a divided by cos a ঠিক আছে আৰু ইয়াতে আছে স্কুৱেৰ sin a/cos a ইকুৱেল কি tan a ঠিক আছে tan a আৰু ওপৰত কি আছে ওপৰত আছিল স্কুৱেৰ তো স্কুৱেৰটো ভিতৰত সোমাই দিয়া ভিতৰত সোমাই দিলে কি দেখিবা tan square a তো tan square a will be our correct answer তো tan square a আমাৰ এনসাৰ আহি গল তো খুব ইজি কোৱেশ্চন আছিলে যদি ট্ৰিগনোমেট্ৰি তোমালোকে মোৰ এতিয়াও যদি যাই পেলাই চোৱা এবাৰ ট্ৰিগনোমেট্ৰি মোৰ ক্লাছটো তেতিয়াহলে তোমালোকে এইটো নিশ্চয় কৰিব পাৰিবা যদি আমাৰ অলৰেডি ইউটিউবতো আপলোড আছে এপতো আপলোড আছে তো এবাৰ চালে তোমালোকে এইটো কোৱেশ্চন কৰাৰ কাৰণে চিন্তা কৰিব লগা একো নাথাকে অলৰেডি এনেকুৱা টাইপৰ কোৱেশ্চন কেনেকে সলভ কৰিব লাগে সব আমি আলোচনা কৰা আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কৈছে হোৱাট ইজ দ্য কমন ডিফাৰেন্স কমন ডিফাৰেন্স শব্দটো হয় কি এৰিথমেটিক প্ৰগ্ৰেছনৰ কথা হৈছে এৰিথমেটিক প্ৰগ্ৰেছনৰ কথা আমি অলৰেডি এভাৰেজত আলোচনা কৰো ন এভাৰেজত আমি এৰিথমেটিক প্ৰগ্ৰেছনৰ কথা আলোচনা কৰো নাম্বাৰ সিস্টেমতো আলোচনা কৰো এৰিথমেটিক প্ৰগ্ৰেছন মানে কি সমানভাৱে আগুৱাই যোৱা এটা শ্ৰেণী সংখ্যাৰ এটা সিৰিজ আৰু তাৰ ভিতৰত আমাৰ যেটা সমান্তৰাল প্ৰগতিৰ কমন ডিফাৰেন্স বুলি ক'ব মানে দুটা সংখ্যাৰ যোনটো আমাৰ পিছৰ সংখ্যা আছে তাৰ আৰু প্ৰথম সংখ্যাটোৰ মাজৰ পাৰ্থক্যটো এই গোটেইকেইটা সংখ্যাৰ পাৰ্থক্য কি হয় জেনেৰেলি সমান চবৰে পাৰ্থক্য সমান যেনেকৈ 2 5 8 ঠিক আছে 11 এই গোটেইবিলাক সংখ্যা কি সমান্তৰ প্ৰগতিত আছে কাৰণ ইহঁতৰ ডিফাৰেন্সটো সমান 3 3 3 এনেকুৱা ঠিক আছে ইয়াতো আমি কি কৰিব লাগে সিম্পলি 5/3 - 1/3 কৰিলে আমাৰ কাৰেক্ট আনসাৰটো ওলাই আহিব অৰ্থাৎ 2/3 2/3 আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে সৰি দে 2/3 কৰ পৰা আহিল 4/3 ন 5 1 গলে 4 থাকিব ন 5 1 গলে 4 4/3 তো 4/3 আমাৰ কাৰেক্ট আনসাৰ আহি যাব আমাৰ এক্সামত এইটো কোৱেশ্চন ক'বলৈ গলে খুব বেসিক লেভেল একদম বেসিক লেভেল ক্লাস 9 10 ৰ আছে বাৰু বাট ষ্টিল এইটো ক্লাস 1 ৰ ষ্টুডেন্টকো ভালদৰে বুজাই দিলে কৰিব পাৰিব নেক্সট কোৱেশ্চনৰ ফালে আহিলো এইটো কোৱেশ্চন এতিয়া এইটো কোৱেশ্চনৰ এনসাৰ কৰাৰ কাৰণে চোৱা এইবিলাক কোৱেশ্চন একচুয়ালি কোনো চেপ্টাৰত শিকোৱা নাযায় কিন্তু এইবিলাক কোৱেশ্চন আমাৰ যেটা ক্যালকুলেশন কৰা যায় তেতিয়া আমি গম পাওঁ তোমালোকে চাগে বহুত ভালদৰে দেখিছা মই যদি তোমালোকক কওঁ 35 স্কয়াৰ এইটো কৈছো মই নাম্বাৰ সিস্টেম বা সিম্পলিফিকেশন জেনেৰেলি কৈ দিও 35 স্কয়াৰৰ এনসাৰ উলিওৱাৰ কাৰণে আমি কি কৰো 5ক স্কয়াৰ কৰিব লাগে 5 5 গুণ 25 আৰু 3 ৰ লগত তাৰ পিছৰ সংখ্যাটো পূৰণ কৰিম 3 ৰ পিছত কোনি আহে 3 ৰ পিছত 4 তো 4 3 গুণ কি 4 3 গুণ 12 হয় নে নাই 12.25 আমি যদি কওঁ মই যদি তোমালোকক কৈ দিও 65 স্কয়াৰ মানে কি তো 5 5 গুণ কিমান 25 6 ৰ পিছত কোনি আহে 6 ৰ পিছত 7 তো 6 7 গুণ কিমান 42 তো এইটো হৈছে আমাৰ যেতিয়া 65 35 25 যেতিয়া এককৰ ঘৰত 5 থাকে তেতিয়া আমি স্কয়াৰ উলিওৱাটো বহুত সহজ এককৰ ঘৰত যদি 5 থাকে যদি মই এটা কৈ দিও 75 এটোও সহজ কি কৰিবা 5ক স্কয়াৰ কৰি দিয়া 5 5 গুণ 25 7 ৰ পিছত কোনি আহে 7 ৰ পিছত 8 8 8 7 8 গুণ কিমান 7 8 গুণ 56 5625 তো আলটিমেটলি আমাৰ কাৰণে যদি এককৰ ঘৰত 5 আছে ন এনসাৰ উলিয়াটো খুব ইজি এটা ইয়াতে চোৱা ইয়াতে আছে 425 ইয়াতে আছে 225 ইয়াতে আছে 65 ইয়াতে আছে 35 আমাক এইটো কৈছে এইটোৰ স্কয়াৰ ৰুট মানে এইটো ৰুট ললে কোনটো এনসাৰ আহিব ঠিক আছে আমি এইকেইটা স্কয়াৰ কৰিব পাৰিম নে নাই নিশ্চয় পাৰিম এটা মই যদি প্ৰথমতে চাও সৰু সংখ্যা কেইটাৰ পৰা সৰু সংখ্যাৰ পৰা চাই গৈছো মই এইটোৰ পৰা চালো 35 এইটো চোৱা কৰি চাইছো মই ইয়াতে 35 স্কয়াৰ মানে কি 12.25 ইয়াতে যেনিবা দশমিক এটা ঘৰৰ পিছত আছে ইয়াতে ডাবল আহিব দুটা ঘৰৰ পিছত দশমিক আহিব মানে এনসাৰটো মিলিয়ে গ'ল হয় না বাট ষ্টিল আমি যদি 65 চাও এইটো চোৱা এইটো 4225 মিলিছে জানো ইয়াৰ লগত মিলা নাই আমি যদি 225 টো চাও এইটো কেনেকে গম পাম চোৱা 225 টো বহুত ডাঙৰ সংখ্যা 200 যেতিয়া 200ক আমি স্কয়াৰ কৰো 200 স্কয়াৰ মানে কিমান হ'ব ন 2 2 গুণ 4 শূন্য কিমান হ'ব শূন্য 4টা হৈ যাব ঠিক আছে শূন্য 4টা মানে কিমান আহিল 40000 তো 40000 যদি আমি 200ক স্কয়াৰ কৰি দিও কেতিয়াও আমাৰ 12.25 নাহে আমাৰ বহুত ডাঙৰ সংখ্যা আহিব ঠিক আছে বহুত ডাঙৰ সংখ্যা আহিব যেটো আমাৰ ইয়াতে নাই তো ইয়াতে এনসাৰটো সদায় সৰু সংখ্যা হ'ব তো এনেকুৱা অনুমান কৰি পেলাই আমি ডাইৰেক্টলি এনসাৰ 3.5 ইয়াতে মাৰি দিব পাৰিলো হেতেন আমাৰ অলপমান ট্ৰিক ইউজ কৰি পেলাই ডাইৰেক্টলি আমাৰ এনসাৰটো ওলাই আছিলে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন অলপমান দেখাতটো ট্ৰিকি আছিলে কিন্তু কোৱেশ্চনটো খুব ইজি আছিলে এটা কৈছে টেনজেন্ট PQ এটা PQ ৰেখা এটা ড্ৰ কৰা হৈছে এইটো PQ ৰেখা এটা ড্ৰ কৰা হৈছে ঠিক আছে আৰু সাৰ্কেলটো ৰেডিয়াসটো দিয়া আছে ৰেডিয়াস মানে কি ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধ আমাৰ ইয়াৰে পৰা এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে OP আমাক দিয়া আছে 5 সেন্টিমিটাৰ আৰু লগতে OQ আমাক দিয়া আছে OQ কিমান OQ হৈছে 12 সেন্টিমিটাৰ আমাক PQ উলিয়াব দিছে তো ইয়াৰে কাৰণে তোমালোকে জাস্ট এটা বেসিক পইণ্ট এটা মনত ৰাখিব লাগে এটা বৃত্তৰ ক্ষেত্ৰত যিডাল স্পৰ্শক থাকে সেই স্পৰ্শক কালে সদায় বৃত্তৰ কেন্দ্ৰৰ পৰা টনা ব্যাসাৰ্ধৰ সৈতে এটা 90 ডিগ্ৰী কোণ উৎপন্ন কৰে মানে ইয়াৰে OP আৰু Q এই কোণটো হৈছে 90 ডিগ্ৰী ঠিক আছে OPQ এই কোণটো হৈছে 90 ডিগ্ৰী যদি এইটো 90 ডিগ্ৰী হয় তেতিয়াহলে এইটো পাইথাগোৰাছ থিওৰেম ইউজ নহব জানো নিশ্চয় হ'ব পাইথাগোৰাছ থিওৰেমে কি কয় পাইথাগোৰাছ থিওৰেমে ক'ব OQ স্কয়াৰ ইজ ইকুৱেল OP স্কয়াৰ
প্লাছ পি কিউ স্কুৱেৰ ক'বনে নাই ক'ব এতিয়া এইখিনি ডাটাখিনি বহাই দিয়া যাচ্ছে অ' কিউ মানে কি অ' কিউ মানে 12 তো 12 12 গুণ কিমান 140 12 স্কুৱেৰ ন 12 12 গুণ 140 অ' পি মানে কিমান অ' পি দিয়া আছে নে নাই অ' পি দিয়া আছে ৰেডিয়াছ অ' পি মানে ৰেডিয়াছ তো 5 স্কুৱেৰ হ'ব আৰু ইয়াতে 5 স্কুৱেৰ মানে কি মই লিখিয়ে দিছো 5 স্কুৱেৰ মানে 25 5 স্কুৱেৰ মানে হৈ গ'ল 25 5 5 গুণ 25 আৰু পি কিউ স্কুৱেৰটো আমাক উলিয়াব দিছে ঠিক আছে পি কিউ ভেলু উলিয়াব লাগে হোৱাট ইজ দ্য লেন্থ অফ পি কিউ তো ইয়াৰে কাৰণে আমি কি কৰিম 144 পৰা 25 টো বিয়োগ কৰি দিয়া তো পি কিউ স্কুৱেৰ ইকুৱেল কিমান আহিব ইয়াতে 119 থাকিব চাগে ন 119 দেন পি কিউ ইকুৱেল কিমান আহিব পি কিউ ইকুৱেল আহি গ'ল √119 তো এইটোৱে আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল তো অপচনত আমাৰ এইটোৱে আছিলে তো এইটোৱে কাৰেক্ট ঠিক আছে তো খুব ইজি কুৱেশ্যন আছিলে জাস্ট আমি এইখিনি আমাৰ বেছিক থাকিব লাগে যে এটা বৃত্ত এটাৰ লগত স্পৰ্শকডালে কেন্দ্ৰৰ সৈতে যিডাল ৰেখা বা যিডাল ব্যাসাৰ্ধ কানেক্ট কৰে সেই ব্যাসাৰ্ধডালে এটা 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তো এইখিনি কনসেপ্ট থাকিলে আমাৰ কাৰণে এইটো কুৱেশ্যন খুব ইজি নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে নাই খতম তো মেথছত আমাৰ ডিএমিৰ ফালৰ পৰা লাষ্ট ইয়াৰত কাট অফ যিমান গৈছিলে সেই হিচাপত হওক বা এইবাৰৰ যিখন পেপাৰ হৈছে সেইখন পেপাৰতো মেথছখিনি খুব ইজি মেথছ আছিলে নৰ্মেল কথা যোনখিনি বেছিক লেভেলৰ কথা অলপমান জানে তো সিহঁতৰ কাৰণে সাফিচিয়েন্ট আছিলে তো এক্সামত তোমালোকে ভুল এটাও কৰিব নোৱাৰা কাৰণ কাট অফ খুব হাই যাব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এটা কথা সেইটোও কথা যে মেক্সিমাম ষ্টুডেণ্টে গোটেইখিনিয়ে কৰিব তো যিসকলে পঢ়িম বুলি ভাবিছা নেক্সট ডিএমিৰ কাৰণে নন টেকনিকেলৰ কাৰণে পঢ়িম বুলি ভাবিছা তো তোমালোকৰ কাৰণে এটা বেটছ এটা ইয়াতে লঞ্চ কৰা হৈছে খুব কম দামত তো তোমালোকে জইন কৰিব পাৰা কেইদিনৰ পিছত প্ৰাইচটো হাইক হ'ব তো হাইক নহওঁতে এতিয়াই জইন কৰি থৈ দিয়া আৰু কথাটো হ'ল কি যিহেতুকে এক্সামত ভুল কৰাৰ আমাৰ ভুল কৰিব একদমেই নোৱাৰো ঠিক আছে 100% একিউৰেচিত আমি কাৰেক্ট কৰিবই লাগিব কাৰণ কাট অফ খুব হাই যাব এইটো একদম জেনুইন কথা যদি এনেকুৱা লেভেলৰ কুৱেশ্যন আহে আজি যোনকেইটা কুৱেশ্যন আমি টেকনিকেলত আলোচনা কৰিলো যদি সেম লেভেলৰ কুৱেশ্যন আহে কাট অফ খুব হাই যাব তো সেইকাৰণে যাতে তোমালোকে ৰিস্ক নাথাকে এক্সামত যাই পেলাই টোক্কা মাৰিব লগা নহয় তাৰ কাৰণে ভালদৰে পঢ়া এতিয়াৰ পৰা খুব টাইম আছে খুব টাইম মানে বহুত বেছিও টাইম নাই মাৰ্চৰ চাগে 9 তাৰিখ আছিলে নেকি ডেটটো মাৰ্চৰ 9 মাৰ্চত এক্সাম আহি আছে এক্সামলৈকে বেছি দিন নাই আৰু আমাৰ ইয়াৰে কোৰ্চটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই যদি কোনোবাই ইণ্টাৰেষ্টেড হয় জল্দি জল্দি জইন কৰি লোৱা কাৰণ 2টা ক্লাছ বা 5টা ক্লাছ যোৱাৰ পিছত জইন কৰিলে কি হ'ব ইনষ্টেন্টলি জইন কৰা এতিয়াৰ পৰা জইন কৰা তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব হয় নে নাই তো এতিয়াৰ পৰা জইন কৰি থৈ দিয়া কোৰ্সটো তো সো দ্যাট কি হয় প্ৰথম ক্লাছৰ পৰাই তোমালোকে কন্টিনিউটি মেইনটেইন কৰিব পাৰা আৰু যেতিয়া ক্লাছ এটা ৰেগুলাৰলি কৰা যায় তেতিয়াহ'লে পঢ়াৰো ৰিদমটো বনি থাকে ঠিক আছে বাকি ইউটিউবতো ক্লাছ আহিব সেইটো চিন্তা কৰিব নালাগে জাস্ট জনাবা পেপাৰখন কেনেকুৱা আছিল তোমালোকৰ কেনেকুৱা হ'ল যদি কোনোবা এক্সাম দিছা কিমান মান মাৰ্কছ আহিব এই মেথছৰ গোটেইখিনি পাৰিলা নে যদি পাৰিছো মেথছত জনাবা গোটেইখিনি পাৰিছো আৰু যদি কোনোবা এটা কুৱেশ্যন বেছি ডাউট আছিলে এতিয়া ভাবিছা যে এইটো ইজি আছিলে চিলি মিষ্টেক হ'ল এতিয়াও জনাবা কোনখিনিত চিলি মিষ্টেক হৈছে তেতিয়া বাকি ষ্টুডেণ্টখিনিও গম পাব যে কোনখিনিত চিলি মিষ্টেক হ'ব পাৰে যিটো নেক্সট টাইম আমি কেয়াৰ ৰাখিব লাগিব অ'কে লগ পাম সকলোকে এটি নতুন ক্লাছত থেংক ইউ এণ্ড বাই বাই